ধন্যবাদ। আমি কৈছো যে ভাৰতীয় জনতা পাৰ্টি অহাৰ পিছতে মই নহয় আপোনালোকে সকলোৱে ক'ব এই পাৰ্টিটো অহাৰ পিছত আজি ৰাস্তা পদূলিবিলাক গাঁৱে ভূঞে বিজুলী বাতিৰ পৰা আৰম্ভ কৰি পেলাই ঘৰে ঘৰে ৰেচন কাৰ্ডৰ ব্যৱস্থা। চাওক, ভাৰতীয় জনতা পাৰ্টিয়ে আজিয়ে বুলি নহয়, যেতিয়াই আমাৰ মাৰ্ঘেৰিটাবাসী ৰাইজ বা বিভিন্ন দল সংগঠনৰ মানুহে আগ্ৰহ প্ৰকাশ কৰে তেতিয়াই আমি সেই অটল বিহাৰী বাজপেয়ী ভৱনত জইনিং কাৰ্যসূচী ৰাখোঁ। আপোনালোকে দেখিবলৈ পাইছে আজি অলপ দিনৰ আগত তাৰা প্ৰসাদ দিহিঙীয়াৰ নেতৃত্বত কংগ্ৰেছৰ ব্যাগুম নেতাহঁতে বা কাৰ্যকৰ্তাহঁতে ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছে। আজিও ঠিক সেইধৰণে তাৰা প্ৰসাদ দিহিঙীয়াৰ নেতৃত্বত তাৰা প্ৰসাদ দিহিঙীয়াৰ লগত যিখিনি কাৰ্যকৰ্তাই কংগ্ৰেছ হৈ পেলাই কাম কৰি আছিলে তেখেতসকলে আগ্ৰহ প্ৰকাশ কৰিলে। তাৰা প্ৰসাদ দিহিঙীয়াই মোক যোগাযোগ কৰিলে, আজি দিনটো বাছনি কৰিছোঁ দাদা আপুনি আহিব লাগে। তো আজি মই তেখেতসকলক মাতিব ক'লোঁ। প্ৰায় 50-60জন কাৰ্যকৰ্তা কংগ্ৰেছৰ হৈ কাম কৰি থকা কাৰ্যকৰ্তাক তেখেতে আজি আমাৰ অটল বিহাৰী বাজপেয়ী ভৱনত লৈ আহিছে। গতিকে অলপ আগতে আমি জইনিং কাৰ্যসূচী সমাপ্ত কৰিলোঁ। মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টিৰ যিহেতু দুটা টাৰ্মছ 5-10টা বছৰ হ'বলৈ 9টা বছৰ হ'ল, ভাৰতীয় জনতা পাৰ্টিয়ে মোক টিকেট প্ৰদান কৰি আছে 2টা দিন। মই ভাবোঁ অনাগত দিনবিলাকতো ভাৰতীয় জনতা পাৰ্টিয়ে টিকেট প্ৰদান কৰিব। আৰু মাৰ্ঘেৰিটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিক এৰি পেলাই বেলেগ দলৰ কোনোবা কাৰ্যসূচীত বা কোনোবা পলিটিকেল পাৰ্টিত কোনোবা আহি ইয়াত কেম্পেইনিং কৰিব, তাৰ কাৰণে মই অলপো চিন্তিত নহয়। কিয় কি ভাৰতীয় জনতা পাৰ্টি ৰাইজে আপোনালোকে দেখিবলৈ পাইছে, মই প্ৰত্যেকবাৰে মাৰ্ঘেৰিটালৈ আহোঁ, প্ৰত্যেকবাৰে 60টা 70টা 80টা 100টা কংগ্ৰেছৰে বা বিভিন্ন দলৰ কাৰ্যকৰ্তাসকলে আহি পেলাই যোগাযোগ কৰে।